গেলামালৰ ব্যৱসায় কৰা দুই যুৱকে এম্বুলেন্স কিনি উৎসৰ্গা কৰিলে ৰাজ্যলৈ। এখন দোকান গ্ৰচাৰী এণ্ড কছমেটিক্সৰ মই BST আৰম্ভ কৰিছিলোঁ। তাৰ লগত লাগি দোকানখনৰ 2 টকা পইচা ছেভ কৰি আজি মাৰ সহায় কৰিছোঁ। 2 টকা ছেভ কৰি গাড়ীখন ল'বলৈ সক্ষম হ'লোঁ। লখিমপুৰ দুই যুৱ ব্যৱসায়ীয়ে এম্বুলেন্স দিলে নকাৰী যুৱ সমাজক। আমি আজি নকাৰী যুৱ সমাজলৈ এখন এম্বুলেন্স আগবঢ়াব পাৰিছোঁ। মই তাতকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। অসহায়জনৰ সহায় খবৰ বাবে বিশ্বজিৎ শৰ্মা আৰু সুৰজ গগৈ ল'লে এই পদক্ষেপ। ৰাইজৰ হকে কাম কৰি খুব ভাল পাওঁ আগৰ পৰাই। সেই হেতুকে ইমান ডাঙৰ সমাজ এখনৰ মোৰ নিজৰ কিবা এটা অৰিহণা দিব পাৰি পিনি মই আজি নথৈ আনন্দিত হৈছোঁ। মানে ইমান ডাঙৰ এখন সমাজত নিজৰ কিবা এটা যদি যোগদান দিব পাৰিছোঁ, নিজৰ ফালৰ পৰা যদি ৰাইজৰ কাৰণে 1% হ'লেও মোৰ ফালৰ পৰা কিবা এটা দিছোঁ, মই তাতকৈ আজি ডাঙৰ দিন মোৰ নিচিনাকৈ হ'বই নোৱাৰে। আজি ডেটত 24 ঘণ্টাই এই এম্বুলেন্সৰ সেৱা লাভ কৰিব লখিমপুৰবাসীয়ে। প্ৰত্যেকটো মুহূৰ্ততে পাব। ৰাতি 12টা বজাতো পাব মোৰ এম্বুলেন্স সেৱা। ৰাতি 1টা বজাত কোনো কথা নাই, টাইম টেবুলৰ কোনো কথা নাই। প্ৰত্যেকটো মুহূৰ্ততে প্ৰতিজন মানুহে আৰু প্ৰত্যেকজন সমাজৰ মানুহে যাতে 2 টকা এটা কম মূল্যত যাতে প্ৰত্যেকটো সুবিধা একো কমপ্লেইন নোহোৱাকৈ যাতে এই এম্বুলেন্স সেৱাখন মানুহে গ্ৰহণ কৰিব পাৰে। আজি নকাৰীৰ খেলপথাৰত এম্বুলেন্সখন নকাৰী যুৱ সমাজক উৎসৰ্গা কৰে দুই যুৱকে। যুৱ সমাজৰ অধীনত যে এই এম্বুলেন্স সেৱা চলাবলৈ আগবাঢ়িছে, তাৰ বাবে তেখেতলোক দুইজনকে প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নকাৰী যুৱ সমাজৰ ফালৰ পৰা। আৰু এই সেৱা আমি লখিমপুৰ নগৰ তথা ওচৰ পাজৰৰ অঞ্চলৰ সমূহ ৰাইজৰ উপকাৰ হ'ব বুলি আশা কৰিছোঁ। লগতে নকাৰীবাসী ৰাইজৰো উপকাৰ হ'ব। তেখেতলোকে আমি চেষ্টা কৰিম তেখেতলোকৰ অধীনত। লগতে যতীন শইকীয়া তেখেতে গাড়ীখন ড্ৰাইভিং কৰিব, সুন্দৰ ড্ৰাইভাৰ তেখেত। গতিকে তেখেতলোকৰ অধীনত আমি সুন্দৰভাৱে এই কাৰ্যসূচী পৰিচালনা কৰিম বুলি ভাবিছোঁ। আমাৰ এম্বুলেন্স সেৱা লখিমপুৰৰ মানে ওচৰে পাজৰে টাউনৰ ওচৰে পাজৰে যিমানখিনি জেগা আছে সকলোলৈ আমি এই সেৱা আগবঢ়াম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।